নমস্কাৰ মজিদ কমল আপোনালোকে কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত এটা কথা খুব প্ৰায় শুনি আছে কক্ৰোচ জনতা পাৰ্টি আচলতে কক্ৰোচ জনতা পাৰ্টি কি হয় মই আপোনালোকক আজি সবিশেষ জনাবলৈ মই বিচাৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাব ভাল পাব এই কাহিনীটো আৰম্ভ হৈছে 15 মে 2026 সুপ্ৰিম কোৰ্টৰ হিয়াৰিঙত এটা পেটিশ্যন ফাইল কৰা হৈছিলে আৰু তেওঁ আছিলে সঞ্জয় দুবে তেওঁ হৈছে এজন ক্ৰিমিনেল লয়াৰ তেওঁ সিনিয়ৰ পদটোৰ বাবে তেওঁ পেটিশ্যন ফাইল কৰিছিলে কিন্তু যাৰ বাবে এই পদটো তেওঁৰ বাবে গ্ৰহণযোগ্য নাছিলে তেওঁ ইমানেই পেটিশ্যন ফাইল কৰিছিলে যাৰ বাবে তেওঁক সেই উচ্চ পদটো দিয়া হোৱা নাছিলে আৰু লগতে পেটিশ্যন ফাইল বহুবাৰ কৰাৰ উপৰিও তেওঁ যেতিয়া এই বস্তুৰ সাৰ্থক হ'ব পৰা নাছিলে তাৰপিছত তেওঁ ছ'চিয়েল মিডিয়াৰ সহায় লৈছিলে ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়া সবেই চলায় তো তেতিয়া তেওঁ কি কৰিছিলে ছ'চিয়েল মিডিয়াৰ সহায় লৈছিলে তাৰপিছতো আপোনাৰ এই পদটো গ্ৰহণযোগ্য নহয় বুলি ঘোষিত কৰা হৈছিলে আৰু এই গোটেই ঘটনাটোৰ বিৱৰি মাননীয় চিফ জাষ্টিচ অফ ইণ্ডিয়া মাননীয় সূৰ্যকান্ত দেৱে ক'লে যে আপুনি এই পদটোৰ কাৰণে গ্ৰহণযোগ্য যদি হয় তেনেহ'লে ক্ষমতা শুদ্ধভাৱে ব্যৱহাৰ কৰি এই পদটো আপুনি পাব লাগিব কাৰণ এই পদটো পাবৰ কাৰণে আপুনি বিপৰীত পদ এটা বাছি লৈছে যেনে ছ'চিয়েল মিডিয়া বা উচ্চতম ন্যায়ালয় বা ন্যায়ালয় যিটো আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটোক অলপ দবাবলৈ চেষ্টা কৰিছে তেওঁ মানে জোৰ জবৰদস্তি পদটো যেন তেওঁক লাগে ঠিক উচ্চতম ন্যায়ালয়ৰ যে উচ্চ পদটো যেন ছিনিয়ৰ সেই পদটো লাগে তেখেতক আৰু এই কথাষাৰ আমাৰ সূৰ্যকান্ত দেৱে তেখেতে কৈছে যে দুবেক যে এই পদটোৰ কাৰণে গোটেই পৃথিৱীৰ ক্ষমতাশালী হয় কিন্তু আপুনি নহয় কাৰণ আপুনি হ'লহেঁতেন যদি আপুনি শুদ্ধ পদ এটা বাছি ল'লেহেঁতেন কাৰণ আপুনি এটা ভুল পথেৰে এই পদটো আপুনি পাব বিচাৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ চৌহদতেই এই কথাখিনি পাতি থাকোঁতে তেওঁলোকৰ বৈঠকত এইখিনি কথা হৈ থাকোঁতে গতিকে মই এতিয়া কথাটো ক'ব বিচাৰিছোঁ যে কক্ৰোচ পাৰ্টি মানে কক্ৰোচ জনতা পাৰ্টিটো আৰম্ভ যে হ'ল গঠন হ'ল কেনেকৈ আৰু কি কথাৰ কাৰণে তো সূৰ্যকান্ত দেৱে কি কথা কৈছিলে যে কক্ৰোচ পাৰ্টিটো এৰাতিৰ ভিতৰতে ইমান ডাঙৰ এটা বিশাল অনলাইন পাৰ্টি হৈ গ'ল মই সেইখিনি কথা আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ লগতে মই অসমীয়াত ব্যাখ্যা কৰিছোঁ এনেকুৱা কিছুমান যুৱক যুৱতী আছে যিয়ে পঁইতাচোৰাৰ দৰে কোনো সংস্থাপন বা চাকৰি নাপায় ইয়াৰে কিছুমান RTI কৰ্মী হৈ পৰে আৰু কিছুমান অন্য সক্ৰিয় কৰ্মী হৈ পৰে তেওঁলোকে সকলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে সমাজত ইতিমধ্যে এনেকুৱা পৰজীৱী আছে যিয়ে আপোনাক আক্ৰমণ কৰে বা আপোনালোকক আক্ৰমণ কৰে ব্যৱস্থাটোক আক্ৰমণ কৰে আৰু আপুনি তেওঁলোকৰ সৈতে হাত মিলাব বিচাৰে এইটো কাৰণে এইটো কথা ক'লে তেখেতে যিটো নেকি ছ'চিয়েল মিডিয়াৰ সহায় লৈ তেখেতে সেই পদটো পাব বিচাৰিছিলে মানে অকল ছ'চিয়েল মিডিয়া বুলিয়েই নহয় বিপথে গৈ পিনে সেই মানে পদটো বিচাৰিছিলে আৰু তাৰ বাবে CJI মহোদয়ে এইখিনি কথা ব্যক্ত কৰিছিলে উচ্চতম ন্যায়ালয়ৰ চৌহদত সূৰ্যকান্ত দেৱে এইখিনি কথা কোৱাৰ পিছত আমাৰ মাজত আহিলে অভিজিত দীপকে মই জনাত তেওঁ পূৰ্বৰ আম আদমীৰ কৰ্মৰত হিচাপে আছিলে তেওঁ সেই পাৰ্টিটোত কাম কৰিছিলে বুলি খুব বিশেষ মই নাজানো ছ'চিয়েল মিডিয়াৰ যোগেদি জনা হিচাপে সেইখিনি কথা জানিব পাৰিছোঁ যে তেওঁ তাত আগতে পূৰ্বত কাম কৰিছিলে আৰু তেখেতে এই যে নৱপ্ৰজন্মক পঁইতাচোৰা কক্ৰোচ বুলি ক'লে তাৰে এটা মানে নৱপ্ৰজন্মখিনিক লৈ পেলাই তেওঁ এটা পাৰ্টি খুলিলে ৰাতিৰ ভিতৰতে এটা পাৰ্টি খুলিছে কক্ৰোচ জনতা পাৰ্টি মানে পঁইতাচোৰাৰ পাৰ্টি আৰু এইখিনিত মানে তেওঁক সঁহাৰি জনালে যিখিনি সূৰ্যকান্ত দেৱৰ কথাত অপমানিত হৈ নৱপ্ৰজন্ম যিখিনি নৱপ্ৰজন্মই অপমানিত হ'ল যে তেওঁলোকক বেৰোজগাৰ বা কাম নোহোৱা বা পঁইতাচোৰাৰ লগত তুলনা কৰা হৈছিলে তো সেই নৱপ্ৰজন্মখিনিয়ে এই অভিজিত দীপকেক ছাপোৰ্ট কৰি এই কক্ৰোচ জনতা পাৰ্টিটো ৰাতিৰ ভিতৰতে মিলিয়নৰ ওপৰত মিলিয়ন কৰি দিলে আৰু মই যিখিনি কথা ক'লোঁ আপোনালোকক যিখিনি কথা আপোনালোকে দেখিছে এইখিনি কথাৰ ভিতৰত তাৰিখ আছিলে 15 মেৰ ঘটনাটো সূৰ্যকান্ত দেৱে কোৱাৰ পিছত 16 মে তাৰিখে এই একাউণ্টটো তৈয়াৰ কৰা হৈছিলে আৰু নৱপ্ৰজন্ম তাত সংযোগ হৈছিলে আৰু এইখিনি কথা হোৱাৰ পিছত 17 তাৰিখে চিফ জাষ্টিছে এটা পাব্লিক ষ্টেটমেণ্ট দিছিলে যে মই এইখিনি কথা বিপৰীতে মানে লোৱা হৈছে আৰু লগতে এইখিনি কথা তেওঁ সঞ্জয় দুবেক কৈছিলে ভুল মাধ্যমে সহায় লৈ আছিলে তেওঁলোকক পঁইতাচোৰাৰ লগত তুলনা কৰা হৈছিলে আৰু তেখেতে এইটো কৈছে যে তেওঁ এইখিনি মানুহক পঁইতাচোৰা বুলি কৈছিলে যিখিনি মানুহে ভুৱা ডিগ্ৰী লৈ চাকৰি এটা বা ভুৱা ডিগ্ৰী লৈ পদ এটা কৰি আছে বা চৰকাৰী বা গভৰ্ণমেণ্ট পদ এটা কৰি আছে তেওঁলোককহে পঁইতাচোৰাৰ লগত তুলনা কৰিছিল বুলি তেখেতে পাব্লিক ষ্টেটমেণ্ট এটা দিছে আৰু এইটোৱে কাহানী আছিলে কক্ৰোচ জনতা পাৰ্টিৰ উদ্ভৱ হোৱা কেনেকৈ তেওঁ কক্ৰোচ জনতা পাৰ্টি হ'ল তেওঁৰ কেনেকৈ কৰিলে কিহৰ কাৰণে আজি ইমান ভাইৰেল হৈছে পাব্লিকৰ লগত মানে এটাচ হৈ গৈছে যে কক্ৰোচ জনতা পাৰ্টি মোবাইল খুলিলেই কক্ৰোচ জনতা পাৰ্টি মই এইটো কথা কওঁ যে কোনো ৰাজনৈতিক পাৰ্টিৰ হৈ মই এইটো ভিডিঅ' বনোৱা নাই মই এইটো কথাই আপোনালোকক অসমৰ মানুহক জনাব বিচাৰিছোঁ যে কক্ৰোচ পাৰ্টিটো কেনেকৈ বা কেনেদৰে আৰম্ভ হৈছিলে আৰু আপোনালোকে এই কক্ৰোচ পাৰ্টি বা এই ভিডিঅ'টোৰ ওপৰত যদি কিবা ৰায় দিয়ে মোক কমেণ্টত দিব পাৰিব ধন্যবাদ